নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ, লাখ লাখ মানুহৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰতিগৰাকী পিএম কিষাণৰ হিতাধিকাৰী বেংক একাউণ্টত সোমাই যাব টকা। হয় বন্ধুসকল 2000 টকা লাভ কৰিব আপোনাৰ একাউণ্ট যোগে আৰু এই টকা কিন্তু আপুনি অহা মাহত লাভ কৰিব পাৰিব। জুন মাহত কিন্তু আপুনি লাভ কৰিব পাৰিব পিএম কিষাণৰ 70 নম্বৰ কিস্তিৰ টকা, লগতে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকাও। যদি আপুনি নতুনকৈ আবেদন কৰিছিলে তেনে ক্ষেত্ৰত কেতিয়া আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা নিশ্চয় কমেণ্ট কৰি জনাব। যিসকল ব্যক্তি নতুন আবেদন কৰিছিলে সেইসকল ব্যক্তিৰ বাবে এটা নতুন খবৰ আহি গ'ল। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত হৈছে। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। কি পৰিৱৰ্তন হ'ব দেশৰ আইন ব্যৱস্থাত? হয় বন্ধুসকল আপুনি ঠিকেই শুনিছে, দেশত আহি আছে 3খনকৈ নতুন কঠোৰ ফৌজদাৰী আইন। 1 জুলাইৰ পৰা বলবৎ হ'ব আইন 3খন। এই আইনত কি আছে সম্পূৰ্ণৰূপে ব্যাখ্যা কৰা হৈছে। লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সম্পূৰ্ণকৈ ব্যাখ্যা কৰিছে। পূৰ্বৰ আইন বিচাৰ প্ৰক্ৰিয়া সলনি কৰিব বিচৰাৰ উদ্দেশ্য জনালে মন্ত্ৰীজনে। আইনৰ জৰিয়তে ভাৰতীয় দণ্ডবিহত উদ্দেশ্য আছিল ব্ৰিটিছৰ। আমাৰ উদ্দেশ্য আইনৰ জৰিয়তে মানুহক ন্যায় প্ৰদান কৰা, যাৰ বাবে দণ্ড সংহিতা আঁতৰাই ন্যায় সংহিতা অনা হৈছে। পূৰ্বে গুৰুতৰ অপৰাধত আৰোপ কৰা বহু ধাৰাত আছিল সুৰুঙা আৰু নতুন ধাৰা আৰোপ কৰি শাস্তি আৰু কঠোৰ কৰিব নতুন আইন মৰ্মে। কাৰাদণ্ডৰ পৰা জামিনলৈকে সকলো বৃদ্ধি হ'ব নতুন আইনৰ ধাৰাত। নতুন আইনৰ ৰূপে সম্পূৰ্ণকৈ গুৰুতৰ অপৰাধত বিশেষ হ'ব ফাঁচীৰ শাস্তি। হয় বন্ধুসকল অৱশেষতে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন আইনেৰে গুৰুতৰ অপৰাধত বিহিব পাৰিব ফাঁচীৰ শাস্তি। ধৰ্ষণত জড়িতও কোনো অপৰাধী সাৰি যাব নোৱাৰিব। দেশত অন্ত পৰিব IPC আৰু CRPC। প্ৰযোজ্য হ'ব ন্যায় সংহিতা, নাগৰিক সুৰক্ষা সংহিতা, সাক্ষ্য আইন। নতুন আইন অনুসৰি গণহত্যাক জড়িত অপৰাধীক দিয়া হ'ব ফাঁচী। কিশোৰী ধৰ্ষণত জড়িত অপৰাধীক যাৱজ্জীৱন কাৰাদণ্ড। দলবদ্ধ ধৰ্ষণত থাকিব মৃত্যুদণ্ডৰ শাস্তি। আৰক্ষীয়ে দিব লাগিব গ্ৰেপ্তাৰ কৰা তথ্য। গ্ৰেপ্তাৰ কৰিলেই পৰিয়ালক তথ্য দিব লাগিব আৰক্ষীয়ে। সন্ত্ৰাসবাদক লৈও দেশত বলবৎ হ'ব কঠোৰ আইন। মানৱ অধিকাৰৰ নামত সন্ত্ৰাসবাদীক দিব নোৱাৰিব নিৰাপত্তা। নতুন আইন মৰ্মে ৰাজদ্ৰোহৰ পৰিৱৰ্তে থাকিব দেশদ্ৰোহ। প্ৰযোজ্য নহ'ব হিট এণ্ড ৰানৰ আৰোপ কৰা শাস্তি। সাময়িকভাৱে কেন্দ্ৰীয় চৰকাৰে স্থগিত ৰাখিছে 106(2) ধাৰাটো। কি পৰিৱৰ্তন হ'ব দেশৰ আইন ব্যৱস্থাত নিশ্চয় আপুনি সম্পূৰ্ণকৈ জানিলে। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। DNA টেষ্ট কৰি খেদিব লাগে মুছলমান বাংলাদেশীক। হয় বন্ধুসকল আপুনি ঠিকেই শুনিছে, এনেকুৱাকৈ হুংকাৰ প্ৰদান কৰিছে। DNA টেষ্ট কৰি বাংলাদেশী খেদিব লাগে হিমন্ত বিশ্ব শৰ্মাই। পৰবীন ভাই টকাৰিয়া আৰু হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশী মুছলমান মুক্ত কৰিব অসমক। অসমৰ গাঁৱে ভূঞে ঘূৰিব হিন্দুত্ববাদী প্ৰবীণ ভাই টকাৰিয়াই। লাচিতে মোগলক খেদাৰ দৰে আমিও খেদিম বাংলাদেশী মুছলমান। অসমত 50 লাখ অবৈধ বাংলাদেশী মুছলমান আছে। বাংলাদেশী মুছলমানৰ লগত অসমলৈ আহিছে দেশদ্ৰোহী। কেৱল এয়াই নহয়, জিহাদিও আছে বুলি মন্তব্য কৰিছে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নেতা প্ৰবীণ ভাই টকাৰিয়াৰ বিস্ফোৰণ মন্তব্য। DNA টেষ্ট কৰি বাংলাদেশী খেদিব লাগে হিমন্ত বিশ্ব শৰ্মাই। এনেকুৱাকৈ হিমন্ত বিশ্ব শৰ্মাক সকীয়াই দিছে মুছলমানক খেদিবলৈ। তাৰপিছত অসমবাসী ৰাইজক জনাইছোঁ আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ। চিভিল স্কোৱাৰ বেয়া আছে নেকি আপোনাৰ, তেন্তে এতিয়া আৰু নাই চিন্তা। RBI লৈছে এটা ডাঙৰ সিদ্ধান্ত। যদি আপোনাৰ চিভিল স্কোৱাৰ বেয়া আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। চিভিল স্কোৱাৰ বেয়া হোৱা বেংক গ্ৰাহকলৈ জৰুৰী খবৰ। এতিয়াৰ পৰা আৰু বেয়া হয় আপোনাৰ চিভিল স্কোৱাৰ। ক্ৰেডিট স্কোৰক লৈ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ডাঙৰ সিদ্ধান্ত। কেইবাটাও নিয়ম বান্ধি দিয়া হৈছে RBIৰ তৰফৰ পৰা। সময়ত ঋণ ঘূৰাব নোৱাৰা গ্ৰাহকৰ তালিকা চিভিল কোম্পানীয়ে দিয়াৰ পূৰ্বেই জনাব লাগিব গ্ৰাহকক। কেৱল এয়াই নহয়, ইমেইলৰ জৰিয়তে গ্ৰাহকক জনাব লাগিব চিভিল কোম্পানীয়ে। যদি গ্ৰাহকৰ কোনো ধৰণৰ অনুৰোধ নাকচ কৰে তেন্তে ইয়াৰ কাৰণ কি সেয়া জনাব লাগিব গ্ৰাহকক। বছৰত এবাৰ গ্ৰাহকক দিব লাগিব বিনামূলীয়াই ক্ৰেডিট স্কোৱাৰ ৰিপৰ্ট। গ্ৰাহকৰ অভিযোগ থাকিলে 30 দিনতে সমাধান কৰিব লাগিব ক্ৰেডিট কোম্পানীয়ে। অন্যথা চিভিল কোম্পানীয়ে প্ৰতিদিনে ভৰিব লাগিব 100 টকাকৈ জৰিমনা।
চিভিল স্ক'ৰ বেয়া হোৱা বেংক গ্ৰাহকলৈ এটা জৰুৰী খবৰ হয় বন্ধু বান্ধৱীসকল যদি আপোনাৰ চিভিল স্ক'ৰ বেয়া আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 6 মাহত ভাৰতৰ অংশ হ'ব পিঅ'কে হয় বন্ধু বান্ধৱীসকল এটা ডাঙৰ মন্তব্য কৰিছে ৰাম ভক্তিয়ে শাসন কৰিব দিল্লীৰ সিংহাসনত যি ৰাষ্ট্ৰীয় ভক্ত তেওঁ ৰাম ভক্ত সন্ত্ৰাসবাদী আৰু অপৰাধীয়ে ভয় কৰে মোদীৰ নতুন ভাৰতত এই ফটকা ফুটিলেও পাকিস্তানে এতিয়া স্পষ্টীকৰণ দিয়ে পাকিস্তানে গমেই নাপায় ভাৰতত দেৱালী হৈ আছে বুলি নতুন ভাৰতে ভয় কৰে পাকিস্তানে পাক অধিকৃত কাশ্মীৰ বচাব পাৰিবনে পাকিস্তানে তৃতীয়বাৰলৈ নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হ'লে পিঅ'কে হ'ব ভাৰতৰ নিৰ্বাচনৰ পিছত 6 মাহৰ ভিতৰত পিঅ'কে হ'ব ভাৰতৰ অংশ মহাৰাষ্ট্ৰৰ নিৰ্বাচনী সভাত যোগী আদিত্যনাথৰ মন্তব্য ৰাম ভক্তিয়ে শাসন কৰি দিল্লীত সিংহাসনত হয় বন্ধু বান্ধৱীসকল এতিয়া এনেকুৱা এটা ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'